চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এখন বাহনত তেওঁ এনেধৰণে অগ্ৰসৰ হৈছে য'ত চৰাইদেউ ৰিভাৰ ক্ৰুজখন আছে ৰিভাৰ ক্ৰুজলৈকে তেওঁ এইদৰে আগবাঢ়িছে এখন কাৰ্টত তেনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীক গৈ থকা আমি দেখিছোঁ যে প্ৰধানমন্ত্ৰীগৰাকী এনেধৰণে এখন কাৰ্টত উঠি তেওঁ আগবাঢ়ি গৈ আছে য'ত এই ৰিভাৰ ক্ৰুজখন ৰখা হৈছে চৰাইদেউতো ৰখা হৈছে আৰু গেটৱে গুৱাহাটীৰে প্ৰধানমন্ত্ৰীগৰাকী প্ৰৱেশ কৰিছে এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ লগত বহু বিষয়াক আমি এই মুহূৰ্তত দেখা পাইছোঁ যে বহু বিষয়া তেওঁৰ লগত আছে আৰু হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰীগৰাকীক এই মুহূৰ্তত সংগ দিছে সেই স্থানলৈকে প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিব আৰু তাৰপিছত অৱশ্যেই প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অকল শিক্ষাৰ্থীৰ বাৰ্তালাপ থাকিব তাত অকল শিক্ষাৰ্থীয়ে বাৰ্তালাপ কৰিব যি 25গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত কৰা হৈছিলে সেই 25গৰাকী পৰীক্ষাৰ্থীয়ে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ সৈতে আৰু পৰীক্ষা পে চৰ্চা যিহেতু নৈসৰ্গিক পৰিৱেশৰ মাজত এই ব্ৰহ্মপুত্ৰৰ বুকুত বাছি লোৱা হৈছে আৰু ব্ৰহ্মপুত্ৰ বুকুত এই যি নৈসৰ্গিক পৰিৱেশ আছে এতিয়া কুঁৱলীও লাহে লাহে কমি আহিছে আপুনি যদি চাই তেনেহ'লে কুঁৱলী যথেষ্ট পৰিষ্কাৰ হ'ল এতিয়া পোহৰ খুব ভালকৈ নদীখনৰ বুকুত পোহৰ পৰিছে আৰু সেই পোহৰৰ মাজেৰেই প্ৰধানমন্ত্ৰীগৰাকী এনেধৰণে আগবাঢ়িছে এই ৰিভাৰ ক্ৰুজখনলৈ চৰাইদেউটো ৰিভাৰ ক্ৰুজ যিখন ৰিভাৰ ক্ৰুজ যদি আমি চাওঁ তেনেহ'লে অত্যাধুনিক এখন ৰিভাৰ ক্ৰুজ যাৰ ভিতৰতো যদি চোৱা যায় তেনেহ'লে তাত অসমীয়া সংস্কৃতিৰ তাতো কিন্তু কিছু প্ৰয়োভৰ ঘটোৱা হৈছে তাত যিখিনি বস্ত্ৰ ব্যৱহাৰ কৰা হৈছে তাত যিখিনি পৰ্দা ব্যৱহাৰ কৰা হৈছে তাত যিখিনি কুশ্বন ব্যৱহাৰ কৰা হৈছে কুশ্বনৰ যিখিনি বস্ত্ৰ আছে সেই সকলোবোৰ বস্ত্ৰ কিন্তু মুগা আৰু পাটৰ গতিকে অসমৰ মাটিৰ সংস্পৰ্শ থকা অসমৰ মাটিৰ গোন্ধ থকা তেনেধৰণৰ বহু তাত ভিতৰত যিখিনি আচবাব আছে সেই আচবাবখিনিতো তেনেধৰণে তাত স্পৰ্শ দিবলৈ চেষ্টা কৰা হৈছে